হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ আৰু পুনৰ স্বাগতম জনাইছোঁ আপোনাক। আজি আমাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু মই বহুত সুখী। কম সময়ৰ ভিতৰতে আপোনালোকে বহুত মৰম দিছে, এই কথাটো বহুত ভাল লাগিলে। আৰু আজি মই যিটো জেগাত আপোনালোকক লৈ আহিছোঁ সেইটো হ'ল স্কাই ডাইভ ডুবাই। মোৰ আগৰ ভিডিঅ'টোতো মই কৈছোঁ, ডিম্পু যেতিয়া আহিব আমি দুজনে এখন উৰাজাহাজত গৈ যাম এৰাউণ্ড 20,000 ফুট ওপৰত, আৰু তাৰ পৰা আমি জাপ মাৰিম। আৰু যেতিয়া জাপ মাৰিম মই এই গামোচাখন লৈ পেলাই জাপ মাৰিম, সেইকাৰণে আজি গামোচা লৈ আহিছোঁ লগত আৰু ৰাখিম এখন লগতে। আহক বলক ভিতৰলৈকে যাওঁ আৰু চাওঁ আমি কি আছে। সোমাই আহি আপুনি দেখিব এটা ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে, আৰু ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত আপুনি নিজে ৰেজিষ্টাৰ কৰিব পাৰে। এইটো অনলাইনো কৰিব পাৰে আপুনি, নহ'লে কাউণ্টাৰত গৈও কৰিব পাৰে। এইটোৰ আপোনাৰ 160 দিৰাম মানে 3,200 টকা লয় ৰেজিষ্টাৰ কৰিবলৈ। ইয়াতে বহুতো ধৰণৰ মাৰ্চেণ্ডাইজ পোৱা যায়, জেকেট, টুপি, হেলমেট আদি। মানুহে ইচ্ছা কৰিলে ইয়াৰ পৰা কিনিবও পাৰে। আহক বলক আমি ওপৰলৈ উঠি যাওঁ আৰু উঠি গৈ পেলাই আপোনালোকক দেখাওঁ কি কি আছে, কোনটো ফ্ল'ৰত কি কি ৰাখিছে তেওঁলোকে। আমি এতিয়া বৰ্তমান গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈ। আৰু আহি পালোঁ মই ফাৰ্ষ্ট ফ্ল'ৰ, আৰু ফাৰ্ষ্ট ফ্ল'ৰত এটা বহুত আচৰিত বস্তু এটা আছে যিটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। আহক বলক আগবাঢ়ি যাওঁ। আৰু এইটোৱে হ'ল সেই আচৰিত বস্তুটো। গম পাইছেনে কি হয় বাৰু? চ' ফাইনেলি আহি পালোঁ আমি এইটো জেগা, আৰু এইটোৱে সেই জেগাটো য'ত মানুহক বতাহত উৰায়। হয়, ঠিক শুনিছে আপুনি, মানুহ বতাহত উৰে ইয়াতে। এই দেখিব পাৰিছে সেই গোল বস্তুটো, তাৰ তলত আছে ডাঙৰ ডাঙৰ ফেন। বতাহ দি পেলাই তলৰ পৰা ফেনবোৰ চলায় আৰু সেই ফেনে মানুহবোৰক উৰায়। আৰু এই ঘূৰণীয়া ফেনবোৰ ঘূৰি থাকে আৰু মানুহবোৰ লগতে উৰি থাকে। এতিয়া আপুনি চাব পাৰিব এওঁলোক গৈছে ভিতৰলৈকে আৰু তেওঁলোকে উৰিব এতিয়া। এই গ্লাছৰ ঘৰটোক কোৱা হয় ইনড'ৰ স্কাই ডাইভিং উইণ্ড টানেল, আৰু এইটো পৃথিৱীৰ আটাইতকৈ বিশাল ইনড'ৰ উইণ্ড টানেল হয়। এইটো আপোনাৰ স্কাই ডাইভিং উইণ্ড টানেল। আপুনি গুগল কৰিও চাব পাৰে, আৰু ইয়াৰ নাম আপুনি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো ৰেজিষ্টাৰ হৈ গৈছে। আপোনালোকে চাব পাৰে, মই আপোনাক এটা ক্লিপ দেখাই দিছোঁ। আৰু যিজন মানুহ থিয় হৈ আছে তেখেত হ'ল ট্ৰেইনাৰ, তেখেতে ট্ৰেইনিং দি আছে। আৰু ইয়াতে বহুত কথা জানিবলগীয়া আছে আপোনাক চিধা আহি পেলাই আপোনাক আৰম্ভ কৰি দিব নিদিয়ে, কাৰণ হাতৰ কথা আছে, হাতৰ ডাইৰেকশ্যনৰ কথা আছে। কাৰণ এইটো এটা এৰ'ডাইনেমিক বস্তু হয়, কাৰণ বতাহতে চব হৈ আছে। সেইটো কাৰণে আপোনাৰ হাতৰ এংগল, হাতৰ পজিশ্যন চববোৰ বস্তু ঠিক হ'ব লাগিব। এই দেখিছে দেখা আছে হাতখন আপোনাৰ থিয় কি ভাৱত কেনেকৈ আপুনি কৰিব, সেই বস্তুবোৰ বহুত জনাটো উচিত, নহ'লে আপুনি বতাহত নুৰিব পাৰে। যিহেতুকে এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ উইণ্ড টানেল হয়, ইয়াতে বহুতো ডাঙৰ ডাঙৰ অভিনেতা, অভিনেত্ৰী, খেলুৱৈ, গায়ক চববোৰ মানুহে আহে। আপোনাক দেখাই দিছোঁ, এইখন হ'ল ৱাল অফ ফেম। ইয়াতে ডাঙৰ ডাঙৰ খেলুৱৈ, এয়া হ'ল আমাৰ ডিয়েগো মাৰাডোনা, তেখেতেও আহি গৈছে ইয়াতে। আৰু বহুতো অন্য অভিনেতা, অভিনেত্ৰী, যিহেতুকে মই কৈছোঁ এখেত হ'ল এজন আৰবৰ বহুত ফেমাছ ছিংগাৰ মহম্মদ জিদান, আৰু এয়া হ'ল মাইকেল শ্বুমেকাৰ, বিখ্যাত ফৰ্মুলা 1 ড্ৰাইভাৰ তেখেত, আৰু এইজন হ'ল উইল স্মিথ। তো সেনেকেই এয়া হ'ল ডেভিড লুইছ। এই উইণ্ড টানেলৰ অভিজ্ঞতাটো অলপ বেলেগ ধৰণৰ হয়। মোক মানুহজনে ক'লে যে বহুত পিয়াহ লাগে। মই কৰা নাই, তথাপিও মোৰ পিয়াহ লাগিছে, সেইকাৰণে মই এটা ক'ল্ড ড্ৰিংককে লৈ লৈছোঁ। ব'লক আমি আগবাঢ়ি পেলাই আমাৰ নেক্সট জেগাটো লৈ যাওঁ, নেক্সট ডেষ্টিনেশ্যন। খুচুৰাখিনি লৈ লৈছোঁ, খুচুৰাখিনি বহুত প্ৰয়োজন কোনো সময়ত। খুচুৰাখিনি ওলাই লৈ এতিয়া আমি আগবাঢ়োঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ। চ' ফাইনেলি আমি আগবাঢ়িছোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনটোলৈ, যিটো হ'ল স্কাই ডাইভ ডুবাই। স্কাই ডাইভ ডুবাই আপোনাৰ এনেকুৱা এটা বস্তু য'ত আপোনাক উৰাজাহাজতকৈ 20,000 ফুট ওপৰত লৈ যাব আৰু তাৰ পৰা পেলাই দিয়া হ'ব। আহক বলক আমি আগবাঢ়োঁ আৰু দেখাওঁ আপোনাক কেনেকৈ ওপৰলৈ লৈ যায় আৰু কেনেকৈ আপোনালোকে ওপৰৰ পৰা নামি আহে। আমাক এনেকুৱাই প্লেন এখনেৰে উৰাই পেলাই ওপৰলৈ লৈ যাব। এনেকুৱা উৰাজাহাজ এখনত ওপৰলৈ উৰাই লৈ যাব আৰু তাৰ পৰা ওপৰৰ পৰা আমাক পেলাই দিব। 20,000 ফুট ওপৰত যাব এখন প্লেন, আৰু যোৱাৰ পিছত তাৰ পৰা আমাক জঁপিয়াব, তেওঁলোকে ট্ৰেইনিং দিব প্ৰথমতে, তাৰপিছত দেখাব কেনেকৈ আপোনালোকক কি হয়, কেনেকৈ ধৰণে জাপ মাৰিব লাগে। পেৰাশ্বুটো থাকে। পেৰাশ্বুটটো অপাৰেট কৰা ইমান মানে সহজ কথা নহয়।
কিছুমান বস্তু আপুনি মন কৰিব লাগিব আৰু লাইফটো ৰিস্কত ল'ব নালাগে এতিয়া আমি আগবাঢ়ি গৈ আছোঁ তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰলৈকে আৰু ট্ৰেইনিং চেণ্টাৰৰ ভিতৰত গৈ পেলাই আমি চাম কি তেওঁলোকে কি ধৰণৰ কেনেকুৱা কি ট্ৰেইনিং দি আছে কেনেকুৱা কি প্ৰিকশ্যন বা কেনেকুৱা কি ছেফটি মেজাৰ লৈছে তেওঁলোকে আৰু পাৰিলে কোনোবা মানুহক তাৰ ভিতৰত গৈ পেলাই আমি পাৰিলে সুধিম তেওঁলোকৰ অনুভৱ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ আহক বলক ভিতৰলৈকে যাওঁ আৰু চাওঁ আমি অ' মাই গড মই কেতিয়াও ভবা নাছিলোঁ ভিতৰত ইমান মানুহ দেখিম ইমানবোৰ মানুহ যোনে স্কাই ডাইভ কৰিব আহিছে আচৰিত কথা আহক এওঁৰ পৰা জানো তেওঁ কি ভাবে কি ফিল কৰে মোৰ লগত এতিয়া আছে টনি ইজ ফ্ৰম কেনেডা এণ্ড দিছ ইজ ইয়ৰ ফাৰ্ষ্ট টাইম ৰাইট No, I've been training for about 3-4 months now, and so this is going to be my first jump with 2 other people that I've just met. All right, brilliant. So, aren't you excited or you're scared a little bit? No, I'm excited for it. The ride up bothers me a little bit because I'm slightly afraid of heights, but once I get going, it's a lot of fun. Oh my God. So I'm making this video for one of my friends who's traveling and then he'll be doing this. So I am scared, so I don't know about him. So he's an adventurous person altogether. So let's see how it goes. Thank you so much, Tony, for your time. You're welcome. And so how much feet? Just a last quick question. 12,500 feet above ground. 12,500 feet above the sea level. I mean, from the ground. From the ground. Okay, perfect. My God, that's too much. So, No, it's not enough. You want more because it goes by fast. Oh, is it? Yeah. So, I mean, what's the highest level they take you to? I mean, there's another one, right? Well, they can go up as high as they want, really. But without Okay. oxygen, they can only go to about 15,000 feet. So they only go to 12,500 here. Okay. I don't know why. That's kind of a normal altitude from what I gather, but again, I'm pretty new. All right. So, I think they're calling your name. I mean, you're all set to go. Just one last thing I want you to say. Joy Ayahong. Joy Ayahong. Thank you so much, You're Tony. welcome. Have fun when you do it, man. Yeah, sure. Thank you so much, Tony. ইয়াতে প্ৰত্যেকজন মানুহৰ লগতে এজন ট্ৰেইনাৰ থাকে আৰু ট্ৰেইনাৰবোৰে ভালকৈ আপোনালোকক বুজাই দিব কেনেকৈ কি ধৰণে কি কৰিব লাগিব আৰু ইয়াতো সেই একেই কথা হাতৰ এংগেলটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত বস্তু শিকাবলগীয়া আছে আৰু বলক আমি আগবাঢ়ি যাওঁ আপোনালোকক দেখাওঁ মই ওচৰৰ পৰা এটা টীম গৈ আছে এতিয়া স্কাই ডাইভ কৰিব ওপৰলৈ তো সেই টীমটোক আপোনাক দেখাম মই আৰু আগবঢ়াৰ আগতে মই আপোনাক এটা বস্তু দেখাই দিছোঁ এইটো হ'ল মোবাইলৰ চাৰ্জাৰ মানুহে মোবাইল ইয়াতে চাৰ্জ দি পেলাই এৰি থৈ গুচি যায় ডুবাইত চুৰ নাই তো ইয়াতে কোনো চিন্তা কৰিব নালাগে আৰু এইবোৰ মানুহে চাই আছে ভিডিঅ' আৰু সাহস গোটাই আছে তেওঁলোকেও জাপ মাৰিব হয়তো এইটোৱে হ'ল সেই জেগাটো য'ৰ পৰা আপোনাৰ বিমানখন ইয়াৰ পৰাই উৰে ইয়াৰ পৰাই তেওঁলোকে টেক অফ কৰে আৰু ইয়াত আপোনাক মই 360 ডিগ্ৰী এটা ভিউ দেখাই দিছোঁ পিছফালে আছে এখন ৰেস্কিউ ভেন কিবা কাৰণত কিবা যদি আপোনাৰ মানে ধৰক কিছুমান মানুহৰ উশাহ নিশাৰ কষ্ট হয় এনেকুৱা ধৰণৰ ক্ষেত্ৰত ভয় খাবলগীয়া একো নাই তেওঁলোকে এনি টাইম থাকে এভেইলেবল এটা মাত্ৰ খবৰ পালে তেওঁলোকে আহি যায় ৰেস্কিউ কৰিবৰ কাৰণে তো এইটোৱেই জেগা আপোনাৰ য'ৰ পৰা মানুহে নিজৰ যাত্ৰা আৰম্ভ কৰে আৰু ইয়াৰ পৰা প্লেনখন উৰি ওপৰলৈকে লৈ যায় আৰু এইখনেই হ'ল এখন ফ্লাইট যিখনে এতিয়া টেক অফ কৰিব আৰু এই মানুহবোৰ দেখিছে আপোনালোকে তেওঁলোকে ফ্লাইটখন ল'ব আৰু 12,500 ফুট ওপৰৰ পৰা তেওঁলোকে জাপ মাৰিব এতিয়া তেওঁলোকে ফুল্লি প্ৰিপেয়াৰ্ড নহয় পূৰা ৰেডি নহয় সেইকাৰণে এতিয়া 12,500 ফুটৰ পৰা জাপ মাৰিব যেতিয়া পূৰা ৰেডি হৈ যাব আৰু ওপৰলৈকে লৈ যায় তাকে গম পালোঁ মই ভিতৰত গৈ এৰাউণ্ড আপোনাৰ 20-25,000 ফুট ওপৰৰ পৰা জাপ মাৰিব পাৰে তেওঁলোকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষত মই আপোনালোকক দেখাই দিওঁ তেওঁলোকে কেনেকৈ ক'ত লেণ্ড কৰেহি আপোনাক দেখাই আছোঁ মই
জুম কৰি আপোনালোকে চাব পাৰিব এটা হোৱাইট পেৰাচুট নামিছে তেওঁলোকে মুঠ 10জন মানুহক লৈ যায় ওপৰত একেলগে আৰু 10জন মানুহক ওপৰত একেলগে ওপৰৰ পৰা পেলাই দিয়া হয় আৰু তাৰ পিছত তেওঁলোকে এজন এজন কৰি ল্যান্ড কৰে এটাৰ পিছত এটা এজন এজন ল্যান্ড কৰিছে মানুহ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এতিয়া লৈ লৈছোঁ এতিয়া কেৱল বাট চাই আছোঁ ডিম্পুলৈ সি যেতিয়া আহিব আমি দুয়োজনে গামোচা লৈ পেলাই ওপৰৰ পৰা যাম চাই থাকিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম